সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পাছত জাগিৰোড সমষ্টিৰ পৰা কৰ্তন কৰি বৰ্তমান লাহৰীঘাট বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈবৰ গাঁও গাঁও পঞ্চায়তৰ এইসকল লোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। পঞ্চায়তখনৰ 4টা ৱাৰ্ডৰ সহস্ৰাধিক লোকৰ জিঅ'টেক নকৰাৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ ৰাইজৰ হৈ, যিহেতু আমাৰ অতি পিছপৰা অঞ্চল মৰিগাঁও জিলাৰ আগত আমি লাহৰীঘাট জাগিৰোড সমষ্টিত আছিলোঁ, এতিয়া আমি লাহৰীঘাট সমষ্টিলৈ আহিছোঁ। এতিয়া কথা হ'ল ইলেকশ্যনৰ আগত, পঞ্চায়ত ইলেকশ্যনৰ আগত জীৱিকা সখী বাইদেউসকলে মানে জিঅ' টেগিং কৰিছিলে। তো জিঅ' টেগিং কৰাৰ সময়ত আমাৰ কিছুমান গাঁও, যিটো আমাৰ হৈবৰ গাঁও পঞ্চায়ত, এই পঞ্চায়তৰ এলেকাধীন 3-4টা গাঁও মানে বাদ পৰি গৈছে। আৰু এই গাঁওকেইখন মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে কৰজোৰে আহ্বান জনাইছোঁ ৰাইজৰ হৈ, যাতে এই গাঁওকেইখন অন্তৰ্ভুক্ত কৰে। আৰু এটা কথা মানে শুনা পাইছোঁ, এতিয়ালৈকে বেলেগ সমষ্টিত মানে যিটো চেল্ফ ছাৰ্ভে সেইটো চলি আছে, কিন্তু আমাৰ তাত মানে আমাৰ যিটো ব্লক বুঢ়াগাঁও ব্লক, এই ব্লকটোৱে নাহে। এই চেল্ফ ছাৰ্ভেটো হ'লেও অলপ হ'লেও আমি কিন্তু সকাহ পালোঁ হয়। এইখিনিয়ে মোৰ কথা ৰাইজৰ হৈ, যাতে চৰকাৰে ইয়াৰ ওপৰত অলপ নজৰ দিয়ে। উল্লেখযোগ্য, সংশ্লিষ্ট বিভাগৰ দ্বাৰা জীৱিকা সখী সহায়ত মৰিগাঁও জিলাৰ আন ঠাইৰ দৰে এই হৈবৰ গাঁও গাঁও পঞ্চায়তত 4টা ৱাৰ্ডতো হ'ব লাগিছিল জিঅ'টেগৰ ব্যৱস্থা। কি ৰহস্যজনক কাৰণত এইসকল লোক বঞ্চিত হ'বলগীয়া হ'ল, তাক লৈ এতিয়া ব্ৰহ্মপুত্ৰ নৈপৰীয়া লোকসকল চিন্তিত হৈ পৰিছে। এই ক্ষেত্ৰত বঞ্চিত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ লোকসকলে ৰাজপথত এইদৰে তেওঁলোকৰ দাবী সাব্যস্ত কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীক তেওঁলোকৰ দাবী কাৰ্যকাৰী কৰিবলৈ আহ্বান জনায়। প্ৰথমতে আপোনালোকে ভিতৰুৱা ঠাইত অহাৰ কাৰণে আপোনালোকক ধন্যবাদ আমাৰ ৰাইজৰ তৰফৰ পৰা। আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়, মাননীয় অসম গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যাতে আমি মৰিগাঁও জিলাৰ আগতে জাগিৰোড সমষ্টিত আছিলোঁ, ডিলিমিটেশ্যনৰ ফলত আমি লাহৰীঘাট সমষ্টিত পৰিছোঁ। বৰ্তমান আমি লাহৰীঘাট সমষ্টিৰ বুঢ়াগাঁও উন্নয়ন খণ্ডৰ আণ্ডাৰত পঞ্চায়ত নিৰ্বাচনৰ আগে আগে জীৱিকা সখীৰ দ্বাৰাই যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ছাৰ্ভে কৰা হৈছিল, বৰ্তমান সেই ছাৰ্ভেৰ পৰা আমাৰ মেৰৰহাবি, মিৰ্কামাৰী, ফলিয়ামাৰী, খেৰকাটা এই কেইখন গাঁও বিলকুল মানে এই চেঞ্চাছৰ পৰা বঞ্চিত হৈ আছে। বিডিঅ' মহোদয়কে জনাইছিলোঁ আগতে, চিঅ' ছাৰকো কথা